মোর কেকরির বেটারি রিক্সাত উঠলি 20 নামলি 40 কারণ এইখান কেকরির রিক্সা হয় তোক মই এক খুচা মারিম তোরে আমরা গুটি এনসকু দুটা খক্তা মারি বাহির করে আনিম তই কেকরিক চিনি পনাই ন এই মোর কেকরির বেটারি রিক্সাত উঠলি 20 নামলি 40 কারণ এইখান কেকরির রিক্সা হয়। সমগ্ৰ ৰাজ্যতে এতিয়া পঞ্চায়ত নিৰ্বাচনৰ কুচকাৱাজ চলিছে। যুদ্ধদেহী মনোভাৱেৰে প্ৰাৰ্থী দলীয় সমৰ্থকসকলে আগবাঢ়িছে আৰু আজি বিভিন্নজনে মনোনয়ন পত্ৰ দাখিল কৰিছে। অহা কাইলৈ হয়তো সামৰণিৰ দিন। এতিয়া মই উপস্থিত আছোঁ নলবাৰী জিলাৰ পশ্চিম নলবাৰী অঞ্চলৰ হেলচা গাঁৱত। সমগ্ৰ অসমতে চিৰপৰিচিত কেকৰি অভিনয় কৰি ৰাইজৰ সমাদৰ লাভ কৰিছিল সেই চিমিৰাণী বৰ্মনৰ মই বাসগৃহত উপস্থিত আছোঁ। আমি তেখেতক জিলা পৰিষদৰ যি প্ৰাৰ্থিত্ব পাইছে দলীয়ভাৱে তাৰ কাৰণে আমি শুভেচ্ছা যাচিছোঁ। বেছি ভাল লাগিছে। আজি মুকালমুৱাত বিজেপিৰ কাৰ্যালয়ত সভা অনুষ্ঠান কৰা হৈছিলে। তাত আমাৰ শ্ৰদ্ধাৰ নাৰায়ণ ডেকা দেৱ তেখেত আহিছিলে আৰু তেখেতৰ হাতেৰে আৰু দলীয় প্ৰাৰ্থিত্ব নেতৃত্বত মোক টিকট প্ৰদান কৰা হৈছে। এতিয়া অহাকালিলৈ মোৰ মনোনয়ন পত্ৰ দাখিল হ'ব। তো ভাবিব নোৱাৰা অনুভৱ, ভাল লাগিছে। অভিনয়ৰ পৰা ৰাজনীতিলৈ অভিনয়টো মোৰ তেজত আছে। মোৰ দেউতাই অভিনয় কৰিছিলে। অভিনয় খুব ভাল পাওঁ আৰু এনেকুৱা নহয় যে অভিনয়ৰ পৰা মই পটককৈ ৰাজনৈতিক ক্ষেত্ৰখনত ঢাপলি মেলিলোঁ, তেনেকুৱা নহয়। অভিনয় যেনেকৈ ভাল পাওঁ যেতিয়াৰে পৰা জনা বুজা হৈছোঁ, তেনেকৈ ৰাজনীতিৰ বিষয়েও মই খুবেই বেছি ভাল পাওঁ। আৰু যেতিয়াও শক্তিশালী চৰকাৰ বিজেপি চৰকাৰ তেখেতসকলে ৰাইজৰ উন্নতিৰ হকে উন্নয়নৰ হকে যিখিনি কাম কৰি আহি আছে, সেইটো মই কোৱা কথা নহয়, সমগ্ৰ অসম ৰাইজে দেখি আহিছে। ইমানখিনি আঁচনি কিবাকিবি চবখিনি উন্নয়নৰ হকে উন্নতিৰ হকে ৰাইজৰ বাবে কাম কৰি আছে। তো এইবিলাক দেখিয়ে মানে মই আগ্ৰহী হৈছোঁ আৰু সেইবাবে ময়ো এইবাৰ সিদ্ধান্ত লৈছোঁ যে মই 11 নং পশ্চিম বৰক্ষেত্ৰী ধৰ্মপুৰ জিলা পৰিষদৰ পৰা। এই ৰাজনীতিত আপুনি প্ৰথম লক্ষ্য বা উদ্দেশ্য আপুনি কি ক'ব? কেনেকুৱা ৰাইজে সেৱা কৰিব? এতিয়া এইটো পটককৈ ক'ব নোৱাৰি, কাৰণ আৰম্ভণিহে হৈছে। নাজানো কিমানখিনি আগবাঢ়িব পাৰোঁ আৰু যদি মই মানে আগবাঢ়ি যাব পাৰোঁ আহিব লগা দিনবোৰত, তেতিয়াহ'লে যিহেতু মই নিজে গাঁৱৰ ছোৱালী আৰু আমাৰ এনেকুৱা ওচৰে পাঁজৰে বহুত গাঁৱত এতিয়াও বহুতখিনি ল'ৰা ছোৱালী আছে আৰু বা বিশেষকৈ মহিলাখিনি ইতিমধ্যেতো চৰকাৰৰ পৰা বহুতখিনিয়ে আঁচনি লাভ কৰিছে। তাৰ ভিত্তিত ঘৰতে থাকি কেনেকৈ আমি স্বনিৰ্ভৰশীল হৈ থাকিব পাৰোঁ একগোট হৈ পেলাই, বা আমাৰ ছোৱালীখিনিয়ে হওক বা মহিলাখিনিয়ে হওক, তেনেকুৱা যদি কিবা ভাৱধাৰা আহে, তেনেকৈ মই মানে ইচ্ছা আছে আৰু উদ্যোগী মহিলা হিচাপে হেৰি কৰিবলৈ। হয়, নিশ্চিতভাৱে ক'ব লাগিব আচলতে এগৰাকী অভিনয় জগতৰ পৰা আহি ৰাজনীতি পথত নামিছে আৰু ইতিমধ্যে বিভিন্ন চিৰিয়েল ভিচিডিত অভিনয় কৰি ৰাইজৰ মৰম বতৰা সক্ষম হৈছিল। গতিকে এই ক্ষেত্ৰত মই আন এটি কথা তেখেতৰ পৰা আমি জানিব বিচাৰিছোঁ যে বিভিন্ন সময়ত সকলোৱে কেকৰি বুলি যি চিনাকি হৈছিল, মিঠৈ বুলি চিনাকি হৈছিল, মিঠে বুলি। গতিকে এনেকুৱা এটা আমি সংলাপ শুনিব বিচাৰিছোঁ। আমি দ্য নিউজ প্লাছৰ দৰ্শকক আমি শুনাব বিচাৰিম চিমিৰাণী বৰ্মনৰ কণ্ঠত। হয়, পোনপ্ৰথমে মই সমূহ অসমবাসী ৰাইজক মই বহুত বহুত ধন্যবাদ দিছোঁ, কাৰণ যিসকলে মোৰ অভিনয় চাইছে বহুতখিনি মৰম দিছে। কেকৰি হিচাপে মই যথেষ্টখিনি ৰাইজৰ মাজত এতিয়াও ওলাই গ'লে মই কেকৰি হিচাপে বহুত মৰম পাওঁ, আদৰ পাওঁ আৰু মোক আগবাঢ়ি যাবলৈ বহুতখিনি উৎসাহ যোগায়। তাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু সংলাপ বুলি ক'লে মই এতিয়া বৰ্তমান এখন ৰং চেনেলত সম্প্ৰচাৰিত হৈ আছে হাইঐ খাপলাংকাই, তাৰে এটি ডাইলগ, সৰু ডাইলগ কৈ দিছোঁ। মা কসম হায়দ্ৰাবাদ কি চাৰমিনাৰ সাথ মে কুতুব মিনাৰ। এই মোর কেকরির বেটারি রিক্সাত উঠলি 20 নামলি 40 কারণ এইখান কেকরির রিক্সা হয়। তেনেকুৱা এটা ডাইলগ আছিলে। বহুতখিনি আছে ডাইলগ, তাৰ